নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি আমাৰ পলিটিকাৰ বিষয়বস্তু হৈছে এনআৰসিৰ পলিটিক্স এই সন্দৰ্ভত আলোচনা কৰিবলৈ আজি আমাৰ সৈতে আছে আসাম পাব্লিক ৱৰ্কছ এই সংগঠনটোৰ অধ্যক্ষ অভিজিত শৰ্মা পুনৰ স্বাগতম জনাইছোঁ অভিজিত শৰ্মা মাতাৰ মূল কাৰণ হৈছে অভিজিত শৰ্মা আজি আমি আমাৰ ষ্টুডিঅ'ত আকৌ আহিছে তেওঁ মাতাৰ মূল কাৰণ হৈছে কাৰণ এইখন এনআৰসি প্ৰস্তুত কৰাৰ গোটেই বিষয়বস্তু প্ৰক্ৰিয়াটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল অভিজিত শৰ্মা এপিডব্লিউ পিটিশ্যন দিছিলে উচ্চতম ন্যায়ালয়ত এই গোটেই প্ৰক্ৰিয়াটোৰ লগত সক্ৰিয়ভাৱে জড়িত আৰু আজি এটা বছৰ হৈ গ'ল এইখন যোৱা বছৰ 31 আগষ্টত এই চূড়ান্ত খচৰা প্ৰকাৰ এবছৰ হৈ গ'ল কিন্তু আজি কোটি আৰজিআই যিখন আছিল ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই মান্যতা নিদিলে গোটেই বস্তুটো এখন কাকতৰ টোপোলা হৈ ৰ'ল কাৰ্যকৰী নহয় আজি কোটি মই অভিজিত শৰ্মাৰ ওচৰত পোনে কৈছোঁ কি হ'ল অভিজিত শৰ্মা কিহৰ কাৰণে বিগত এটা বছৰে এই যিখন এনআৰসি প্ৰকাশ হৈছিলে এনআৰসিখন সকলো গোটেই বস্তু ফুটুকাৰ ফেনত পৰিণত হ'ল হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি কৰা এই এনআৰসিৰ এটা প্ৰহসনৰ বাহিৰে আৰু একো নহ'ল এটা চূড়ান্ত শূন্য কি ক'ব আপুনি এনআৰসিখন যদিও আমি ভাবিছিলোঁ যে এইখন এখন জাতিৰ দলিল হ'ব কিন্তু এইখন আচলতে জাতিৰ দলিল নহয় এইখন বাংলাদেশীক ভাৰতীয়কৰণ কৰা এটা দলিল এখন দলিল হ'ল এনআৰসি প্ৰক্ৰিয়াটো আমি 2009 চনৰ 22 জুলাই প্ৰথম আমি সুপ্ৰিম কোৰ্টত গৈছিলোঁ আমি ক'লোঁ যে সুপ্ৰিম কোৰ্টত যে 2006 চনৰ ভোটাৰ লিষ্টত 41 লাখতকৈ বেছি সন্দেহযুক্ত বিদেশী ভোটাৰ আছে এই ভোটাৰ লিষ্টখন জব্দ কৰিব লাগে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগে আৰু ভাৰতীয়হে ভাৰতীয়ক ভোট দিব পাৰে তেনেকুৱা ব্যৱস্থা কৰিব লাগে আৰু তাতে আমি কিছুমান মডেলিটি দিছিলোঁ 41 লাখ সন্দেহযুক্ত বিদেশী ভোটাৰ যিটো সংখ্যা এই সংখ্যাটো কিন্তু ইলেকশ্যন কমিশ্যনে মানি লৈছিলে আৰু সুপ্ৰিম কোৰ্টেও মানি লৈছিলে আৰু কেছটো একচেপ্ট হৈ কেছটো চলিলে 2012 চনৰ প্ৰথম 22 জুলাই 2012 চনত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তেতিয়াৰ কংগ্ৰেছৰ তেওঁলোকে ক'লে কি যে আমি ভোটাৰ লিষ্ট প্ৰস্তুত নকৰোঁ আমি আগতে এনআৰসিখন প্ৰস্তুত কৰিম মই বেকগ্ৰাউণ্ডলৈ যাম পাতি বুজিছোঁ কিন্তু অভিযোগ মই ফোনে জানিব বিচাৰিছে এটা বছৰ হৈ গ'ল নাই এটা বছৰ কাৰ্যকৰী নহ'ল নাই ইয়াতে প্ৰথম যদি আমি দায়ী হিচাপে ক'ম আমি হাজেলা প্ৰতীক হাজেলা আৰু তেওঁৰ সাংগু পাংগু 80 লাখতকৈ বেছি সন্দেহযুক্ত বাংলাদেশীক এইখন এনআৰচিত নাম সোমাই থৈ গৈছে এনআৰচিয়ে তেওঁলোকক বৈধতা দিলে জেহাদীৰ নাম সোমাইছে তথ্য আছে এনেই নকওঁ কথা সুপ্ৰিম কোৰ্টক তথ্য জমা দিছোঁ 19 লাখ মানুহৰ নাম বাদ পৰিলে 19 লাখৰ 3,90,000 খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নাম সোমাই আছে যোনে এনআৰচিত এপ্লাই কৰা নাছিলে বাকী যিখিনি মানুহৰ নাম ৰৈ গৈছে সেইখিনি মানুহৰ বাপেকৰ নাম আছে যদি পুতেকৰ নাম নাই মাকৰ নাম আছে যদি বাপেকৰ নাম নাই গিৰিয়েকৰ নাম আছে যদি ঘনীয়েকৰ নাম নাই এনেকুৱা ধৰণৰ যিটো সহজতে নামবিলাক সোমাই ল'ব পাৰে আৰু এই এবছৰ ৰলো যে আমি ৰোৱা হ'ল ইয়াৰ কাৰণটো হ'ল হাজেলাই যিমানখিনি পাৰে 1600 কোটিৰ 300 কোটি টকাটো মাৰিলেই সেইটো এজি ৰিপৰ্টৰ হিচাপ আছে ডাইৰেক্ট মানে দুৰ্নীতি কৰিছে 300 কোটিৰ আৰু এই 19 লাখৰ 3,90,000 কথা ক'লোঁ এই গোটেই প্ৰক্ৰিয়াটো কৰি যিবিলাক আপোনাৰ স্পিকিং অৰ্ডাৰ এনআৰসি পাব্লিছ হোৱাৰ আগত যিবিলাক স্পিকিং অৰ্ডাৰ এই গোটেই স্পিকিং অৰ্ডাৰবিলাকত খেলি মেলি কৰি এখন ভুল এনআৰসি প্ৰকাশ কৰিলে আৰু সেইখন এনআৰসি কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ সি এবছৰে হওক দুবছৰে হওক 10 বছৰে ৰৈ থাকক আপত্তি নাই কিন্তু বাংলাদেশী যুক্ত এখন এনআৰসি আমাক নালাগে আমি দেখিবলৈ পাইছিলোঁ সেই সময়ত যেতিয়া এনআৰসি প্ৰথম খচৰা প্ৰকাশ পাইছিল তেতিয়া সেই সময়ত উৎসাহিত হৈ উঠিছিল সাহসীয় বিজেপি বহুতবিলাক কথা ক'লে যে আমি এই কামটো কৰিলোঁ মোক বহুত কথা কৈ দিলে কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত কিন্তু বিজেপিয়ে তাপ মাৰিলে তেওঁলোকৰ কোনো উৎসাহ দেখা নগ'ল আৰু এই বিষয়ত যিখিনি তেওঁলোকে পদক্ষেপ ল'বলৈ চৰকাৰৰ ফালৰ পৰা সেইবিলাক তেওঁলোকে কিছুমান দাবী জনাইছে পুনৰীক্ষণৰ কথা কিন্তু চৰকাৰৰ ফালৰ পৰা কিন্তু একো পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল আন নালাগে বিদেশী ন্যায়াধীকৰণ গঠনৰ কথা কোৱা হৈছিলে সেইবিলাকো কিন্তু পানীত পৰি ৰ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই শপত লৈয়ে যেতিয়া এনআৰসি অফিচলৈ আহিছিলে তেতিয়া আমি ভাবিছিলোঁ যে এইবাৰ এখন শুদ্ধ এনআৰসি আমি পাম জুলাই 2017 মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুপ্ৰিম কোৰ্টে 15 মিনিট গালি পাৰিছে 15 মিনিট আৰু ষ্ট্ৰিক্টলি অৰ্ডাৰত লিখি দিছে যে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে এনআৰসি প্ৰক্ৰিয়াত যাতে হস্তক্ষেপ নকৰে
সেইকাৰণে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ NRCৰ পৰা আঁতৰি থাকিব লগা হ'ল RGI গোটেই কামটো কৰিব লাগিছিল ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই কিন্তু RGIকো সেই দায়িত্বটো নিদি হাজেলাক দায়িত্বটো দিয়া হ'ল কৰিবলৈ এইটো এটা ওৱান মেন শ্ব' হৈছিলে মই আগতেও কৈছোঁ এই কথাটো আগষ্ট 2017 হাজেলাই দুৰ্নীতি কৰাৰ কথা আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি জনাইছিলোঁ আৰু সুপ্ৰিম কোৰ্টক হাজেলাই জনাই সুপ্ৰিম কোৰ্টে আমাক ধমকি দিছিলে যে এইটো প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ কথা কোৱা তোমালোকক জেলত ভৰাম আৰু কন্টেম অফ কোৰ্ট কৰা হৈছিলে আমাক তাৰমানে কি বুজিলোঁ আমি যে এই প্ৰক্ৰিয়াটোৰ বিষয়ে যদি আমি কিবা কওঁ যদি ভুলটো আমি ভাঙিব যাওঁ দাঙি ধৰোঁ আমাক কন্টেম অফ কোৰ্ট কৰিব যাৰ কাৰণে আমিও মনে মনে থাকিব লগা হৈছিলে দুটা কাৰণ কিন্তু NRC ড্ৰাফ্ট NRCখন ওলোৱাৰ পিছত আমি 24 আগষ্ট 2018 1 আগষ্ট 2019 এটা বছৰ আমি 6খন এফিডেভিট জমা দিছিলোঁ আৰু 6খন এফিডেভিটত তথ্য সহকাৰে আমি কৈছিলোঁ ক'ত ক'ত বাংলাদেশী নাম সোমাইছে ক'ত ক'ত জেহাদীৰ নাম সোমাইছে ক'ত ক'ত বাংলাদেশী মূলৰ অফিচাৰে কাম কৰিছে তাৰে ভিতৰত এজন এৰেষ্ট হৈছিলে খাইৰুল ইছলাম বুলি মৰিগাঁও DC হেমেন দাস ডাঙৰীয়াই তেতিয়াৰ কৈছিলে যে 49টা ফেমিলি 49টা পৰিয়াল সন্দেহযুক্ত পৰিয়াল ডি ভোটাৰ মানে ডাউটফুল ভোটাৰ তেওঁলোকৰ নাম NRCত সোমাইছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা পইচা ঘুষ লৈ পেলাই এৰেষ্ট হৈছে অফিচাৰ NRC অফিচাৰ এই গোটেইখিনি কথা আমি সুপ্ৰিম কোৰ্টক ক'লোঁ এবছৰ 24 আগষ্ট 2018 পৰা 1 আগষ্ট 2019 ছখন এফিডেভিট সুপ্ৰিম কোৰ্টে ক'লে যে আমি 10% চেম্পল ৰিভেৰিফিকেশ্যন কৰি চাব পাৰোঁ নেকি 28 আগষ্ট 2018 সুপ্ৰিম কোৰ্টে ক'লে যে আমি চেম্পল ৰিভেৰিফিকেশ্যন কৰি চাব পাৰোঁ নেকি নকৰিলে কিন্তু ফাইনেল NRC ওলোৱাৰ একমাহ আগত হঠাৎ চৰকাৰ জাগি উঠিলে অসম চৰকাৰ হাৰ পালে আৰু ক'লে যে বৰ্ডাৰিং এৰিয়াত আমাক 10% বা 20% ৰিভেৰিফিকেশ্যন আচ্ছা গোটেই বছৰটো APW অকলে ৰিভেৰিফিকেশ্যনৰ কথা ক'লে আৰু কোনো একো নক'লে হঠাৎ একমাহ আগত তেওঁলোকে আহি পেলাই ৰিভেৰিফিকেশ্যন সেইটোতে গম পায় তেওঁলোকৰ আন্তৰিকতাটো কিমান মই এই কথা জানিব বিচাৰিছোঁ যে সেই সময়ত যেনেকৈ APW সমালোচনা কৰিলে কিন্তু বিভিন্ন ধৰ্মীয় সংখ্যালঘু সংগঠনে কিন্তু হাজেলাক যথেষ্ট ধন্যবাদ দিলে যে হাজেলা প্ৰথমতে কিন্তু হাজেলাৰ ওপৰত তেওঁলোক খুব ক্ষুব্ধ আছিলে মানে এইটোৱে আচৰিত লাগিছে যে প্ৰথম যেতিয়া খচৰা প্ৰকাশৰ সময়ত যেতিয়া সকলোৱে মানে সংখ্যালঘু সংগঠনৰ সময়ত হাজেলাক সন্দেহৰ চকুৰে চাইছিলে আৰু বাকী সংগঠনসমূহে হাজেলাক আদৰণি জনাইছিলে বিজেপি প্ৰমুখ্যে কিন্তু ফাইনেল যিখন হ'ল তাৰপিছত সম্পূৰ্ণ উল্টা হৈ গ'ল সংখ্যালঘু সংগঠনসমূহে আদৰণি জনালে আৰু যিসকল আমাৰ যিসকল অসম ছাত্ৰকে ধৰি APW প্ৰায়বিলাকে কিন্তু সমালোচনাত সৰব হৈ পৰিলে বিজেপিটো ক'ব নালাগে জাতীয় সংগঠনৰ নেতা কেইজনমান নেতা এটা বছৰ যেতিয়া আমি ৰিভেৰিফিকেশ্যনৰ কথা ক'লোঁ তেওঁলোকে কিন্তু আমাক সহায় নকৰিলে নাই একো নক'লেই তেওঁলোকৰ মতে হ'ল যে সুপ্ৰিম কোৰ্টে মনিটৰ কৰি আছে হাজেলাই ভাল কাম কৰিছে অমুক তুমুক ৰিভেৰিফিকেশ্যন দৰকাৰ নাই আচ্ছা 31 আগষ্ট 2019 দিনৰ 11:40 বজাত তেওঁলোকে নেতাকেইজনে কৈছে এইখন NRC আমি মানি নলওঁ কেতিয়া ক'লে তাৰ আগতে এটা নট আ ছিংগল ৱৰ্ড এগেইনষ্ট হাজেলা কেতিয়া ক'লে যেতিয়া আমি ধৰ্ণাত বহিছোঁ আমি 31 আগষ্টৰ দিনা ধৰ্ণাত বহিলোঁ যেতিয়া আমি ক'লোঁ যে এইখন NRC হ'বই নোৱাৰে বাংলাদেশী ৰক্ষকসকল আপোনালোকৰ আদৰণি জনাইছোঁ আপোনালোক আজি জিকি গ'ল তাৰপিছত তেওঁলোকে 11:40ত কৈছে যে এইখন NRC আমি মানি নলওঁ কিন্তু এবছৰ আগত যদি আমি সকলোৱে যদি গৈ পেলাই যদি ৰিভেৰিফিকেশ্যনৰ কথা ক'লোঁ হয় তেতিয়াহ'লে আজি সন্দেহযুক্ত নাগৰিকৰ হৈ ওকালতি কৰা সংগঠনখিনি একগোট তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকৰ ভাই ভনীসকলৰ জাতি ভাইকেইটাৰ নাম সোমাব লাগে আৰু আমি যিখিনি আছোঁ নিজৰ জাতিটোৰ কাৰণে লাগি থকাখিনি তাৰে অকল আমি ক'লোঁ ৰিভেৰিফিকেশ্যনৰ কথা যে এখন শুদ্ধ NRC লাগে বাকী কিন্তু কোনো একো মাতিলে কেতিয়া ফাইনেল NRC ওলোৱাৰ একমাহ আগত অসম চৰকাৰে যে 20% বৰ্ডাৰিং এৰিয়াত লাগে তেতিয়াই যদি আমি সকলোৱে যদি ৰিভেৰিফিকেশ্যনৰ কথাটো ক'লোঁ হয় তেতিয়াহ'লে আজি আমি শুদ্ধ এখন NRC পালোঁ হয় সুপ্ৰিম কোৰ্টে ক'লে যে 28 আগষ্ট 2018 সুপ্ৰিম কোৰ্টে ক'লে যে 10% চেম্পল ৰিভেৰিফিকেশ্যন আমি কৰি চাব পাৰোঁ নেকি আৰু হাজেলাক গোটেইখিনি দায়িত্ব দিলে
18 জুলাই 2019 হাজালাই সুপ্ৰিম কোৰ্টত এখন ৰিপৰ্ট দিলে আৰু ক'লে যে APWৰ যিটো 10% বা 100% ৰিভেৰিফিকেশ্যন এইটো কৰাৰ কোনো দৰকাৰ নাই কাৰণ মই অলৰেডি ইনচিডেণ্টেল ৰিভেৰিফিকেশ্যন 27%ৰ কৰিলোঁ সুপ্ৰিম কোৰ্টক ক'লে 18 জুলাই 2019 এতিয়া সুপ্ৰিম কোৰ্টে হিচাপটো বিচাৰিলে তুমি কেনেকৈ কৰিলা তেওঁ 27% ৰিভেৰিফিকেশ্যনত তেওঁ কিমান পালে 1,02,462 জন তেওঁ বিচাৰি পালে ভুলকে সোমোৱা বুলি ক'লে 27%ত যদি 1,02,462 হয় 100%ত কিমান ওলালে হয় সেই ৰিভেৰিফিকেশ্যনটো নকৰাকৈ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে NRCখন ওলাবলৈ এতিয়া আমি যদি কওঁ যে হাজেলাই কৈছে যে তেওঁ কাছাৰ ডিষ্ট্ৰিক্টত তেওঁ 29% ৰিভেৰিফিকেশ্যন কৰিছে ধুবুৰী ডিষ্ট্ৰিক্টত তেওঁ 38% কৰিছে কৰিমগঞ্জত তেওঁ 25% কৰিছে সাউথ সালমাৰাত তেওঁ 41% কৰিছে তেওঁ তেনেকৈ এটা হিচাপ দিছে আৰু সেইটো গৈ 27%ত তেওঁ ওলাই 1,02,462 তেওঁ সুপ্ৰিম কোৰ্টক জনালে কিন্তু আমি ক'লো তেতিয়া যে 27% যে কৰিলে বাকীখিনি কেতিয়া কৰিব বাকীখিনি যদি সুপ্ৰিম কোৰ্টে কৰিলে হয় আজি আমি এখন শুদ্ধ NRC পালো হয় এতিয়া মোক আপুনি কওক কাৰ গাত ভুল মই উল্টাই আপোনাক সুধো এবছৰ আমি ক'লো ৰিভেৰিফিকেশ্যন কৰা আপোনালোকে ক'লে নালাগে RGI কামখিনি কৰিবলৈ ক'লো আপোনালোকে ক'লে নালাগে হাজেলাই ভাল কাম কৰি আছে অবজেকশ্যনৰ কথা ক'লো অবজেকশ্যন ফাইল কৰাৰ কথা ক'লে মই আপোনাৰ ARN নাম্বাৰটোৱে নাজানো ইজন মানুহে ইজনৰ ARN নাম্বাৰ আমি নাজানো আপোনাৰ নাম্বাৰটো মই নাজানো আপুনি মোৰ ARN নাম্বাৰ নাজানে আমি কেনেকৈ অবজেকশ্যন ফাইল কৰিম একদম হাজেলাৰ লগত এটা মধুৰ সম্পৰ্ক থকা খুব ভাল সম্পৰ্ক থকা মানুহে ARN নাম্বাৰবিলাক পায় আৰু যোনে পাইছে তেওঁ অবজেকশ্যন ফাইল কৰিছে আপুনি ভাবে নেকি যে হাজেলা এটা বিশেষ চক্ৰ হৈ কাম কৰিছে হাজেলা সফল হ'ল হাজেলা NRCত সফল হৈছে মই কৈ দিওঁ মই সেই বস্তুটোৱে ক'ম হাজেলাই যেতিয়া এই NRC কৰিছিল তাত সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ হস্তক্ষেপ আছিলে সুপ্ৰিম কোৰ্টে প্ৰতিটো কথাই তেওঁ মনিটৰ কৰি আছিলে সুপ্ৰিম কোৰ্টত থকা প্ৰতিটো কথা মনিটৰ কৰি থকা অৱস্থাত আপুনি কেনেকৈ ক'লে যে তেওঁ সুপ্ৰিম কোৰ্টক বিপদে পৰিচালিত কৰিছে তেওঁ বিপদে পৰিচালিত কৰিছে কেনেকৈ কৰিছে 27%ত কৰিছে তেওঁ নিজে 27 আগষ্ট 2018 আপুনি 28 আগষ্টৰ প্ৰতিদিনখন চালে গম পাব তেওঁ নিজে কৈছে সুপ্ৰিম কোৰ্টত যে লিগেচিৰ কিনা বেচা হৈছে 29 আগষ্ট 2018 প্ৰতিদিনৰ ফ্ৰণ্ট পেজত ডাঙৰকৈ ওলাইছে 28 আগষ্ট মোৰ ভুল হৈছে 28 আগষ্ট 2018 হাজেলাই নিজে সুপ্ৰিম কোৰ্টত কৈছে যে লিগেচি কিনা বেচা হৈছে ট্ৰেডিং অফ লিগেচি আজি বহুত আপোনাৰ সন্দেহযুক্ত নাগৰিকৰ হৈ ওকালতি কৰা ৰাজনৈতিক সংগঠনে টিভিৰ মঞ্চত কৈ আছে যে আমাৰ 51ৰ লিগেচি আছে এজনো বাংলাদেশীৰ নাম নাই কাৰণ সবে 51ৰ লিগেচি দিছে সবৰে NRCত নাম সোমাই গৈছে কিন্তু এই যে 28 আগষ্ট 2018ৰ যিটো হাজেলাৰ ষ্টেটমেণ্ট যে লিগেচি কিনা বেচা হৈছে সেই মানুহখিনিক আমি এটা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ NRCত নাম থাকিব পাৰে 51ৰ লিগেচি থাকিব পাৰে কিন্তু বেছিভাগৰে লিগেচি কিনা বেচা সেইটো আপুনি আগতে কৈ আছে হাজেলাই নিজে কৈছে আমি ক'বই নালাগে হাজেলাই নিজে কৈছে এতিয়া কথাটো হ'ল যে ইমানখিনি হোৱাৰ পিছত আমি এতিয়া কি কৰিম আমি সেইকাৰণে কি কৰিলোঁ NRCখন ওলোৱাৰ পিছত সুপ্ৰিম কোৰ্টক আমি আকৌ ক'লোঁ যে মিলত 80 লাখ বাংলাদেশী নাম সোমাইছে তাৰে এইখিনি আমি তথ্য আপোনাক জনালোঁ জেহাদীৰ নাম সোমাইছে বাংলাদেশী অফিচাৰে নাম কম কৰিছে মই এনে জানিব মন গৈছে আপুনি যে ক'লে 80 লাখ বাংলাদেশী লোকৰ নাম সোমাইছে কি বিশ্বাস কৰে তথ্য আছে 80 লাখ লিখি লওক you write it down 80 lakh নাম তথ্য সোমাইছে কি বিশ্বাস কৰে তথ্য আছে হাতত কাগজ পত্ৰ আছে কি তথ্য আপোনাৰ আছে কি তথ্য বিশ্বাস কৰিছে যিখিনি লিগেচি কিনা বেচা কৰি ফেলে 290 লিগেচি লৈ কৈছে বেলেগৰ লিগেচি লৈ নাম সোমাইছে ডুপ্লিকেট সাৰ্টিফিকেট বনাইছে আজি চাওক মই কৈ আছো এটা বাচ্চাৰ জন্ম হৈছে 13 জুন 2013 তেওঁ জন্ম হৈছে 13 জুন 2013 নাগালেণ্ডৰ পৰা বাৰ্থ সাৰ্টিফিকেট আনিছে 12 জুন 2013 এদিন আগত বাৰ্থ সাৰ্টিফিকেট আহিব পাৰে নেকি সফটৱেৰ যিমান সফটৱেৰ বনাইছে তাৰে 5টা সফটৱেৰ কোম্পানী সেই সফটৱেৰ গোটেইবিলাক ডুপ্লিকেট সফটৱেৰে ডিটেক্ট কৰিবই নোৱাৰে ফেমিলি ট্ৰি আচ্ছা এজন মানুহে আমি এতিয়া কেনেকৈ ক'ব পাৰোঁ আমি সুপ্ৰিম কোৰ্টক তথ্য দিছোঁতো আমি নাম সহকাৰে আমি ডিটেইলছ দিছোঁ
ক'ত ক'ত কিমান বাংলাদেশী নাম এতিয়া কথাটো হ'ল যে আমি সুপ্ৰিম কোৰ্টক ক'লো যে এইখিনি মিলাইছে মিলত এবাৰ ৰিভেৰিফিকেশ্যন কৰক সুপ্ৰিম কোৰ্টে কি কৰিলে আমাৰ কথা নুশুনি পেলাই হাজেলাক ট্ৰান্সফাৰ দিলে মধ্যপ্ৰদেশলৈ তাৰপিছত আকৌ নতুন চিফ জাষ্টিছ আহিলে আমি আকৌ নতুনকৈ সুপ্ৰিম কোৰ্টক জনালোঁ জানুৱাৰী 3 তাৰিখে কেছটো উঠিছিলে তাৰপিছত এতিয়া পেণ্ডিং হৈ আছে কৰোনাৰ কাৰণে বন্ধ হৈ আছে অসম চৰকাৰে যে যোৱাকালিৰ পৰা যে আকৌ যে অলপ যে মূৰটো দাঙিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কিবা কিবি কোৱা আৰম্ভ কৰিছে আমি ক'ব বিচাৰোঁ এছেম্বলিত কৈছে ঠিক আছে বাকী মিডিয়াৰ আগত লেকচাৰ মাৰি লাভ নাই যদি সঁচাই এখন শুদ্ধ NRC বিচাৰিছে সুপ্ৰিম কোৰ্টত এখন এফিডেভিট জমা দিয়ক সেইটো কাম কৰা নাই আৰু আপোনালোকৰতো নিজৰ ইণ্টেলিজেন্সি চৰ্চ আছে আপোনালোকে গম পাব যদি আপোনালোকৰ হাতত তথ্য নাই এই বৃহৎ চৰকাৰখনৰ হাতত যদি তথ্য নাই APW হাতত তথ্য আছে আমাৰ পৰা তথ্যখিনি লওক আৰু সুপ্ৰিম কোৰ্টত এখন এফিডেভিট ফাইল কৰ আৰু সুপ্ৰিম কোৰ্টক কওক যে কেছটো উঠিবলৈ যাতে 100% ৰিভেৰিফিকেশ্যন কৰে এনেই লেকচাৰ মাৰি লাভ নাই মই বুজি খুব ভাল কৈছে কিন্তু মোৰ বুজি থোৱা মোৰ এইটো মোৰ আপুৰবাৰ জানিব মন গৈছে আপুনি এটা ডাঙৰ বুজি পাইছে যে 80 লাখ বাংলাদেশীৰ নাম সোমালে এইখন NRC 80 লাখ কিন্তু এই সংখ্যাবিলাক অদ্ভুত সংখ্যা 80 লাখ মানে তাৰ লগত আকৌ তেওঁলোকৰ যে ক্ষতি সন্তান ধৰোতে বৃহৎ এটা মই কৈ আছো 41 লাখ বাংলাদেশী ভোটাৰটো 2006 ভোটাৰ লিষ্টতে আছে সুপ্ৰিম কোৰ্টক আমি কৈছো ইলেকশ্যন কমিশনাৰে মানি লৈছে এইটো ভোটাৰহে কৈছিলো পপুলেশ্যনটো কোৱা নাই NRC খন পপুলেশ্যনৰ ওপৰত হৈ আছে ভোটাৰৰ ওপৰত হোৱা নাই নহয় সেই বেচিছত প্লাছ যিখিনি আমাৰ হাতত ডকুমেণ্টছ আমি পাইছোঁ লিগেচি কিনা বেচাৰ পৰা ডুপ্লিকেট চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি আপোনাৰ ধৰক মোৰ এতিয়া ককাৰ লিগেচিটো মোৰ ব্যৱহাৰ কৰা নাই মই মোৰ দেউতাৰ লিগেচি ব্যৱহাৰ কৰিছোঁ মোৰ ককাৰ লিগেচিখন থাকি গ'ল সেই ককাৰ লিগেচিখন কোনোবাই ব্যৱহাৰ কৰিছে আজি মই শৰ্মা হ'লো কাৰণেহে আলী ৰহমানে ব্যৱহাৰ কৰিব নোৱাৰে আলী ৰহমানৰতো তেনেকুৱা আছে তেনেকুৱা আৰু বহুত কেইটা ফেমিলি আপুনি নলবাৰীত এটা ফেমিলি ধৰ্ণাত বহিছিলে মনত পৰেনে আপোনাৰ NRC ওলোৱাৰ পিছত তেওঁলোকৰ 18টা নাম তেওঁলোকৰ হেৰিত সোমাইছিলে 18টা মানুহৰ নাম পৰিয়ালৰ নাম তেওঁলোকৰ সোমাইছিলে সো তেনেকৈ এটা গৈ পেলাই এটা হিচাপ এটা হয় ফিক্স হিচাপ এইটো আৰু ইফাল অলপ ইফাল হ'ব কিন্তু আপুনি 18 লাখটোক 1 লাখ ক'ব নোৱাৰে 80 লাখটো গৈ পেলাই 10 লাখ ক'ব নোৱাৰে এইটো সংখ্যা NRCৰ নাম সোমাইছে আৰু ইয়াতে জেহাদীৰ নাম সোমাইছে আৰু এইটো জেহাদীৰ নাম সোমাইছে ইয়াতে জেহাদীৰ নাম সোমাইছে দেখি দিছোঁ তথ্য সহকাৰে আমি দিছোঁ বৰপেটাত জেহাদী ধৰা পৰিছে আপোনাৰ গোৱালপাৰাত জেহাদী ধৰা পৰিছে বঙাইগাঁৱত জেহাদী ধৰা পৰিছে সেইবিলাক আমি ARN নম্বৰৰ লগত চাইছোঁ তেওঁলোকৰ ARN নম্বৰ আছে মিলি গৈছে এতিয়া কথাটো হ'ল থ্ৰেট টু দ্য নেশ্যন আমি এই কথাটো কৈছোঁ দেশৰ সুৰক্ষাৰ কথা আছে আজি এই NRC প্ৰক্ৰিয়াটো আৰম্ভ কৰি হাজেলাই দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে কাৰণ কিয় ইয়াতে জেহাদীৰ নাম সোমাই গৈছে এইবিলাক কথা আমি সুপ্ৰিম কোৰ্টক জনাইছোঁ এটা কথা থাকিব মই এনে যুক্তি খাতিৰত কৈছোঁ জেহাদীৰ কথা কওঁতে যে জেহাদীটো আপোনাৰ কি আমাৰ ভাৰতীয় নাগৰিক হ'ব পাৰে জেহাদী হওক সেইটো আমাৰ ক'লে হয়তো সোমোৱাতটো সোমাইছে কিন্তু 100% ৰিভেৰিফিকেশ্যন যদি কৰিলোঁ হয় তেতিয়া এইবিলাক নহ'লে হয় এইবিলাক খেলি মেলি নহয় আমি এতিয়া 22খন ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ আমি চব কোৱা নাইতো আমি কৈছোঁ যে ধুবুৰী কোকৰাঝাৰ চিৰাং চাউথ চালমাৰা গোৱালপাৰা বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' দৰং ওদালগুৰি শোণিতপুৰ লখিমপুৰ ধেমাজি মৰিগাঁও নগাঁও হোজাই গোলাঘাট কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আমি 100% প্ৰথম 10% কৈছিলোঁ যেতিয়া আপোনাৰ বিভিন্ন খেলি মেলি আহি গ'ল আমি কৈছোঁ 100% হ'ব আমিতো শিৱসাগৰৰ কথা কোৱা নাই আমিতো কাৰ্বি আংলঙৰ কথা কোৱা নাই 22খন দিছে আমি 100 আচ্ছা 35 বছৰ আমি ৰলোঁ 1985 চনৰ পৰা আমিতো ৰৈয়ে আছোঁ আৰু এটা বছৰ ৰোৱাত কি আপত্তি আছিলে বা ছমাহ ৰোৱাত কি আপত্তি আছিলে কি ইমান দৌৰাদৌৰি হ'ল যে হাজেলাই কিয় ইমান মিছা কথা ক'লে সুপ্ৰিম কোৰ্টক গৈ আজি এইটো হ'ল আমাৰ পৰ্যায় এতিয়া মই আৰু ভয়ংকৰ কথা কৈ আছোঁ আপোনাক শুনক এতিয়া আৰু ভয়ংকৰ কথা কওঁ তেতিয়ালৈ 2015 চনত 19 ফেব্ৰুৱাৰী 2015 গভৰ্ণৰৰ নটিফিকেশ্যন এটা আছিলে অৰ্ডাৰ ফ্ৰম বাই দ্য গভৰ্ণৰ যে যিবিলাক LRCR থাকিব LRCR যিখিনি আছে LRCRখিনিক এৰিয়া স্পেচিফিক দিয়া হৈছিলে ধৰক উলুবাৰী LRCR জনে অকল উলুবাৰীৰ কামখিনিহে কৰিব আৰু 2019ৰ 12 ফেব্ৰুৱাৰীত হাজেলাই এটা ডিছপ'জিং অফিচাৰ বুলি এটা পদ এটা সৃষ্টি কৰিলে এইটো অসাংবিধানিক মই কিহৰ কাৰণে কম এতিয়া কৈ আছোঁ তাতে কিন্তু এৰিয়া স্পেচিফিকটো নিদিলে
উলুবাৰীৰ যিজন মানুহৰ নামটো কটা গ'ল তেওঁৰ 4জন ভায়েক আছে নগাঁৱত উলুবাৰী LRCRটোহে কামটো কৰিব লাগিছিল তেওঁক মাতি আনিব সেইটো কোনে কৰিলে ডিসপোজিং অফিচাৰ নগাঁৱত কৰিলে গৈ তেওঁৰ নামটো কি কৰিলে কাটি দিলে বা সোমাই দিলে এটা 19 লাখ মানুহৰ 3,90,000 মানুহ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ বাকি মানুহখিনিয়ে FT কোৰ্টত গৈ কি ক'ব যে মিলত আনঅথৰাইজ অফিচাৰ এজনে মোৰ নামটো কাটি দিছে তেওঁৰ নামটো ডাইৰেক্ট NRC সোমাই যাব সেইকাৰণে কৈছো এখন NRCৰ সংখ্যাটো 0 বুজি পাইছেনে এতিয়া এটো বুজি পালে এতিয়া শুনক 31 আগষ্ট 2019 NRC খন প্ৰকাশ পালে তাৰে 18 দিন পিছত 18 সেপ্টেম্বৰ 2019 হাজেলাই প্ৰত্যেকজন ডিসিলে এটা অৰ্ডাৰ পঠাইছে অৰ্ডাৰটোত কি লিখিছে if in case there is mismatch between the final NRC hard copy and speaking orders the speaking orders has to be recorded as the final NRC বুজি পালে ফাইনেল NRC খন প্ৰকাশ কৰাৰ আগতে ডিও বিলাকে বা ডিস্ট্ৰিক্ট অফিচাৰ NRC ভেৰিয়ে কি কৰে স্পিকিং অৰ্ডাৰ বিলাক লিখে যে অমুকজন মানুহৰ কাগজ পত্ৰখিনি ভুল তেওঁক আমি নামটো সোমাব নোৱাৰো স্পিকিং অৰ্ডাৰ এটো সাংবিধানিক মানে একৰ্ডিং টু ল তো সেই স্পিকিং অৰ্ডাৰত XYZ ৰ নামটো সোমাব পাৰে নোসোমাব পাৰে কিন্তু হাজেলাই নিজৰ ইচ্ছামতে 31 আগষ্টৰ আগদিনাখন ৰাতি নিজৰ ইচ্ছামতে যিখন NRC বনাইছে হয়তো স্পিকিং অৰ্ডাৰৰ লগত নিমিলিব পাৰে সেই কাৰণে 18 সেপ্টেম্বৰ দিনাখন তেওঁ এটা অৰ্ডাৰ পাস কৰিছে যে স্পিকিং অৰ্ডাৰ বিলাক ফাইনেল NRC মতে বনাব লাগে এটা স্পিকিং অৰ্ডাৰৰ ভিত্তিতে ফাইনেল NRC বনাইছে ফাইনেল NRC ভিত্তিত স্পিকিং অৰ্ডাৰটো বনোৱা নাই এটা আপুনি মোক কক এখন NRC মানিবনে না মানে মই আপোনাকে উল্টাই প্ৰশ্ন কৰিছো ইমানখিনি খেলি এতিয়া এইটো কথা লাগে এইখিনি কথা অভিজিত সময় APW এ অকলকলে চিৰিছে আপোনালোকৰ কথাৰ প্ৰতি চৰকাৰ কি ন্যায়ালয় কোনো গুৰুত্ব দিয়ে কি হবে কোত গণ আছে মানে এইটো সময় যিটো মই আজি কথা ক আনকি আমাৰ জাতীয়তাবাদী যিবিলাক কোনো সংকৰ কোনো নামাতে কিয় হয়তো কিবা মায়া জাল আছে কিবা এটা আছে হাজেলাইটো কমপ্লিট মিসলিড কৰি থৈ গৈছে সুপ্ৰিম কোৰ্টক তাৰ পিছত নতুন চিফ এতিয়া মই কওঁ কৰোনাৰ পিছত আপুনি হেতু কথা কৈ লাভ নাই কোৰ্টে শুনা নাই বা কৈ লাভ নাই কিয় এতিয়া কোৰ্ট বহাই নাই কৰোনাৰ মাজতে গোটেই কাৰবাৰটো চলি আছে কৰোনা শেষ হোৱাৰ পিছত হয়তো কোৰ্ট বহিলে আকৌ আমাৰ উকিলে ক'ব কিন্তু 3 জানুৱাৰী 2020 ৰ আগত কমপ্লিট বদমাছি কৰা হৈছে ইয়াতে জানি বুজি একসামে এটো বদমাছি কৰিছে কোনে কৰিছে মই এটা মুখেদি নকলে হ'ব না বদমাছি কৰিছে মিলি ফেলে হাজেলাৰ লগত মিলি ফেলে এটা প্লেনিংত চলিছে কোৰ্ট নহয় কোৰ্টৰ কথা মই নকওঁ কোৰ্টক মিসলিড কৰি ফেলে হাজেলা আৰু হাজেলাৰ লগত যিখিনি মানুহ আছিল মই বুজিছো কোন প্ৰতিবাদ নাই মোক আপুনি এটা কথা 1600 কোটি টকা মাৰি দিলে NRC 1600 কোটি টকা 300 কোটি টকা মাৰি দিলে হাজেলা ডাইৰেক্ট এটো এজি ৰিপৰ্টত আছে এটা মোক আপুনি সুধিব নেকি কোনে মাৰিলে বাক পালে এটো হাজেলাহে গম পাব কোনে বাক পাইছে এতিয়া অভিজিত সমপা মই কোনে জানিব বিচাৰিছো এই যিবিলাক যিবিলাক পক্ষ ইয়াৰ জড়িত আছে তেওঁলোকৰ ভূমিকা প্ৰথম কথা ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা কি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা বিজেপি চৰকাৰৰ আগৰ যি চৰকাৰ আছিলে সেই চৰকাৰে এটা কথা জানিছিলে যে ভাৰতবৰ্ষৰ বা অসমৰ সবতকৈ দুৰ্নীতিগ্ৰস্ত IS বিষয়া হ'ল হাজেলা তেওঁৰ নাম আছে পইচা মাৰাত দুৰ্নীতি কৰাত সো তেওঁক যদি আমি ইয়াতে পাতো তেতিয়ালে এটলিষ্ট হি নিজৰ পকেটটো গৰম কৰি ল'ব পাৰিব মাৰি ল'ব পাৰিব সেইকাৰণে হি 300 কোটি মাৰিলেই এজি ৰিপৰ্ট আছে 2 নম্বৰ কথাটো হ'ল কংগ্ৰেছ চৰকাৰৰ ইমান বিশ্বাসী হাজেলা ইমান বিশ্বাসী ইমান মৰমৰ যে হাজেলাহে আমাৰ কামটো কৰিব পাৰিব কোনটো কাম বাংলাদেশিক ভাৰতীয়কৰণ কৰা সেইকাৰণে হাজেলা দিয়া হৈছে আৰু কোৰ্টেটো দিয়া নাই অসম চৰকাৰেহে দিছে আৰু অসম চৰকাৰে কোৰ্টক জনাইছে যে আমি এজন মানুহ দিছো হৈ গ'ল এজন মানুহ দিছে এটা হাজেলাৰ কাৰ লগত কি ভাল হেতু এটা আপোনাৰ NRCৰ অফিসটো ইন্টাৰিয়ৰ ডেকোৰেশন কৰা আৰু আপোনাৰ ঘৰটো ইন্টাৰিয়ৰ ডেকোৰেশন কৰা মানুহজন যদি একে হয় আমি তেতিয়া গমেই পাম হাজেলা কাৰ লগত কি ভাল মই নকলে হ'ব ডিটেইলছ হাজেলা কোনটো ঘৰ না আপোনাৰ ঘৰটোৰ ইন্টাৰিয়ৰ ডেকোৰেশন আৰু NRCৰ অফিসটো ইন্টাৰিয়ৰ ডেকোৰেশন যদি এজন মানুহে কৰে তেতিয়ালে আৰু মই দ্বিতীয় কথা ক'ব নালাগে খোলা না মই নকওঁ নহয় কথাটো এতিয়া শুনক দিল্লীত থকা না মই ক'লোতো কোনজন মানুহৰ বেংকত 300 কোটি টকা আছে 150 কোটি টকা আছে দিল্লীত থকা হেতু হিসাব ললে হল কাৰ আছে মই ক'ব লাগিব নেকি মই
না মোক ক'ব লাগিব নেকি নাই মোক ক'ব লাগিব নেকি নাই নাই এজি ৰিপৰ্টে গোটেই স্কেমটো ধৰি দিছে গোটেই ছফ্টৱেৰ কেলেংকাৰী হৈছে আপুনি এজি ৰিপৰ্টখন মই কোৰ্টক জমাই দিছোঁ মইতো আজি লগত অনা নাই এজি ৰিপৰ্টত ডিটেইলছ লিখা আছে প্ৰত্যেকটো ছফ্টৱেৰ ইনষ্টল নকৰাকৈ বহুত কোটি টকা লৈ গৈছে জেনেৰেটৰ কিনিবলৈ পইচা ল'লে ভাড়াত জেনেৰেটৰ আনি পেলাই কিনা দেখাই পেলাই পইচা ল'লে তো এইটো এজি ৰিপৰ্টটো আপোনাৰ 300 পৃষ্ঠা জোৰা এজি আমি সুপ্ৰিম কোৰ্টক জমাই দিছোঁ এতিয়া মোক আপুনি সুধিব আপুনি মোক যদি সোধে যে অভিজিত তুমি কেনেহে গম পা 300 কোটি টকাৰ কোনে কোনে ভাগ পাইছে মই এতিয়া নামকেইটা নকওঁ কিন্তু দিল্লীৰ কাৰ সন্তানৰ বেংকৰ একাউণ্টত 150 কোটি টকা আছে হিচাপটো ল'লে হ'ল সেইটো মোক কিয় হোম মিনিষ্ট্ৰী জানে নহয় অসম সন্তানৰ পুতেকৰ কাৰ বেংকত আছে 150 কোটি হিচাপ কৰিলে হ'ল কোনে কোনে ৰাতি ৰাতি হাজেলাৰ লগত বহি বহি ঘূৰি ফুৰিছিলে ক'ত কি কৰিছিলে হিচাপবিলাক লৰিতে মই কিছুমান কথা মই মুখ খুলিব নালাগেতো কোনে হাজেলা হিৰো বনাব বিচাৰিছিলে জাতীয় নায়ক বনাব বিচাৰিছিলে কোনে নেশ্যনেল এৱাৰ্ড দিব বিচাৰিছিলে হাজেলাক সেইবিলাক হিচাপ ল'লে হ'ল মোৰ মুখেদি নোলালে হ'ব ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰটো মোক কোৱাই নাই এতিয়া কওঁ যে কংগ্ৰেছৰটো এইটো হ'ল তেওঁলোকে প্লেনিঙত আছিল যে বাংলাদেশী ভোটখিনি ভাৰতীয়কৰণ কৰিব লাগে আৰু তৰুণ গগৈয়ে তেতিয়া এনআৰচি কাম নকৰিলে মুখে দিয়ে কৈ থাকিলে বৰপেটা কাণ্ড হ'ল তৰুণ গগৈ ডাঙৰে অসম চৰকাৰৰ অথৰাইজ নাছিলে বৰপেটা কাণ্ডৰ হেৰিত এনআৰচি বন্ধ কৰাটো এইটো তেওঁলোকে নিজে গৈ এইটো কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব লাগিছে কিন্তু ষ্টেট গভৰ্ণমেণ্টে কৰিলে হ'ল একো কাম নহ'ল তেনেকৈ ৰৈ থাকিলে বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত এতিয়া কি হ'ল কামখিনি অলপ আগভাগ ল'লে মুখ্যমন্ত্ৰী নিজে তৎপৰতা ল'লে এনআৰচি অফিচত গ'ল পইচা পাতিখিনি ৰিলিজ কৰি দিলে কামখিনি আৰম্ভ হৈ গ'ল ঠিক কামখিনি আৰম্ভ হ'ব লওঁতেই জুলাই 2017 সুপ্ৰিম কোৰ্টে ক'লে যে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে এটা হস্তক্ষেপ কৰিব নালাগে আকৌ কামটো বন্ধ হৈ গ'ল এতিয়া 4.3 কথা কোৱা হৈছে 4.3 কোনে কৰিব ডিচিবিলাকে কৰিব বা চাৰ্কল অফিচাৰখিনিয়ে কৰিব কাৰ আণ্ডাৰত আছিলে হাজেলাৰ আণ্ডাৰত গোটেই এটা প্লেণ্ড কাৰবাৰ এটা চলিছে আৰু দুৰ্ভগীয়া আমি দুৰ্ভগীয়া আজি যদি আমাৰ কথা যদি আপুনি সোধে প্ৰণয় দা 10 বছৰ গুৱাহাটী দিল্লী টকা পইচাৰ কথা বাদেই দিলোঁ মোৰ যদি ব্যক্তিগত যদি মই কওঁ মোৰ ছোৱালীজনী 3 বছৰ বয়স তেতিয়া মই যেতিয়া দিল্লী প্ৰথম যাওঁ 10 বছৰ শেষ আৰুতো মই সেই 10 বছৰ ঘূৰাই নাপাম তাতকৈ ডাঙৰ কথা জাতিটো ইমান দুৰ্ভগীয়া আজি জাতিটোৰ এই অৱস্থা সিমান আশা কৰিলে এখন এতিয়া আমি কি কৈছোঁ এতিয়া মানে এইকেইটা যিকেইটা পক্ষকেইটা ভূমিকা বিষয়ে মই পোনপটীয়াকৈ জানিব বিচাৰিছোঁ আকৌ এবাৰ কৈছোঁ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এটা শব্দ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা বিজেপিৰ গভৰ্ণমেণ্টৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা আৰম্ভণিৰ পৰা খুবেই ভাল আছিলে মুখ্যমন্ত্ৰীজন নিজে এজন জাতীয় নায়ক তেখেতে যিখিনি পদক্ষেপ লৈছিলে সাংঘাতিক ভাল লৈছিলে কিন্তু 2017 চনৰ জুলাই মাহত 15 মিনিট মুখ্যমন্ত্ৰী ডাঙৰীয়া গালি পাৰিছিলে কোৰ্টত আৰু ষ্ট্ৰিক্টলি কৈছিলে তেওঁলোক ইয়াতে সোমাব নালাগে তাৰপিছত কেনেকৈ সোমাব কণ্টেম্প অফ কোৰ্ট হৈ যাব কিন্তু মই কওঁ এতিয়া নাই সেইটোতো এতিয়া পিছত সেইবিলাক কিন্তু তাৰ পিছত হঠাৎ ইচ্ছা কৰিলে ড্ৰাফ্ট এনআৰচি পাব্লিছ হোৱাৰ লগে লগে তেওঁলোকে গৈ ক'ব পাৰিলে হয় ৰিভেৰিফিকেশ্যনৰ কথা কিন্তু সেইটো নকয় একমাহ ফাইনেল এনআৰচি পাব্লিছ হোৱাৰ একমাহৰ আগত তেওঁলোকে ক'লে বৰ্ডাৰৰ ৰিভেৰিফিকেশ্যনৰ কথা যিটো আগৰ পৰা ক'বলৈ সেইটো নক'লে ভূমিকা চাওক আপুনি যদি মোক যদি নহয় আপুনি যদি মোক গালি পাৰিব কয় মই গালি পাৰিব পাৰোঁ চৰকাৰক ইচ্ছামত গালি পাৰিব কিন্তু আচলটো ক'ব লাগিব 2017 চনৰ পৰা অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক হস্তক্ষেপ কৰিব মানা কৰিছে আৰু চাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাজেলাক নিজে মাতিছিলে যে এবাৰ ৰিভিউ এটা লওঁ ফাইনেল এনআৰচি ওলোৱাৰ আগত বুঢ়া আঙুলি দেখাই দিছে হাজেলাই নগ'ল এটা কি কৰিব তাৰপিছত এখন চৰকাৰে তাৰপিছত কি কৰিব ঠিক আছে অভিজিত শৰ্মাৰ মতে মই বুজিলোঁ যে অলপ হ'লেও চৰকাৰখনৰ ভূমিকা ইমান সন্দেহৰ উৰ্ধত মানে হেৰি নাই ঠিক আছে ন্যায়ালয়ৰ ভূমিকা কাৰণ এখন ন্যায়ালয়তো আমি একো ক'ব নোৱাৰোঁ ন্যায়ালয়ৰ কথা কোৱাৰ লগে লগে ৰোষত পৰিম অলৰেডি জেলত ভৰাম বুলি কৈছিলে কণ্টেম্প অফ কোৰ্ট কৈছে যি কৰিছে বদমাচি ইয়াতে হাজেলাই কৰিছে ন্যায়ালয়ৰ ভূমিকাত সন্তুষ্ট হয় ন্যায়ালয়ৰ ভূমিকা আমি সন্তুষ্ট নহয় আৰু নহয় কাৰণে আমি ধৰ্ণাত বহিছিলোঁ ফাইনেল এনআৰচি আমি সন্তুষ্ট নহয় কিয় নহয় মোক এতিয়া মোৰ মুখেদি কওঁ মই কৈ আছোঁ ন্যায়ালয়ৰ ওপৰত
আমাৰ বিশ্বাসটো আছিল, আস্থাটো আছিল, কিন্তু আমাৰ মনটো বেয়া লাগিল। কিয়? ন্যায়ালয়ক হাজেলাই বিপথে পৰিচালিত কৰিলে আৰু 27% ৰিভেৰিফিকেশ্যন কৰা বুলি কৈ NRC-খন ওলাই গ'ল। সেইকাৰণে আমি ক্ষোভিত, আৰু যাৰ কাৰণে আমি তেখেত ৰিটায়াৰমেণ্ট হোৱাৰ পিছত সাংসদ যেতিয়া হ'ল, আমি সেইটোতো আমি কৈছিলোঁ। RGI ৰোলটো একেবাৰে সন্দেহজনক। RGI মানে RGIক তলা মাৰি থৈ দিছিলে, কাৰণ RGI যিখিনি কাম সেইখিনি কাম হাজেলাই হতুৱাই কৰাইছিলে, যিটো অসাংবিধানিক। RGI যিখিনি কাম সেইখিনি RGIক তলা মাৰি থলে, বন্ধ কৰি থলে। RGI সন্দেহজনক। কিয়? RGI যিখিনি কাম সেই কামখিনি RGI নকৰি হাজেলাৰ হতুৱাই কৰালে। এই ক্ষেত্ৰত বাকী যিবিলাক জাতীয়তাবাদী সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰমুখ্যে যিবিলাক সংগঠন আছিলে, সেই সংগঠনবিলাকৰ ভূমিকাখনৰ কি ক'ব? যদি 24 আগষ্ট 2018 পৰা যদি আমি সকলোৱে যদি ৰিভেৰিফিকেশ্যনৰ কথা ক'লো হয়, হাজেলাৰ যিখিনি ভুল আমি দাঙি ধৰিছোঁ সেইখিনি যদি তেওঁলোকেও যদি দাঙি ধৰিলে হয়, জাতীয় সংগঠন বুলি নকওঁ, কেইজনমান নেতা তেওঁলোকে যদি দাঙি ধৰিলে হয়, আৰু যদি হাজেলাৰ ওপৰত অন্ধভাৱে সমৰ্থন নকৰি আচল কথাবিলাক যদি ক'লে হয়, আজি আমি এখন শুদ্ধ NRC পালোঁ হয়। কংগ্ৰেছ দল সেইটো আৰম্ভণিৰ পৰাই AUDF-টো তেওঁলোকৰ জন্মই, তেওঁলোকক ৰক্ষা কৰিবলৈ। IMD টেক বাতিল হোৱাৰ কাৰণে AUDF-ৰ জন্ম। আজি AUDF-ৰ নেতা সেইদিনা নিউজ লাইফত কৈ আছে যে আমাৰ সকলোৰে 1951-ৰ লিগেচি আছে, আমি সকলোৱে NRC-ত নাম আমাৰ সোমাইছে, কিন্তু হাজেলাই দেখোন কৈ উঠিছে যে লিগেচি কিনা বেচা হৈছে। তাৰ বাকী আমচু আদি সংগঠন এইবিলাক ইমান ক'ব দৰকাৰ নাই। এতিয়া মই জানিব বিচাৰিছোঁ, আজি অলপ সময় পূৰ্বে এখন APWA সংবাদমেল পাতিছিলে, এখন সংবাদমেলৰ প্ৰেছ বিজ্ঞপ্তি অভিজিত সমাজৰ। মই এতিয়া আপোনালোকে কি বিচাৰিছে? এবছৰ হৈ গ'ল এইখনত আপোনালোকে এতিয়াহে আপুনি আচল কথাটো লৈ আহিছে। মই কওঁ এতিয়া BTAD ইলেকশ্যন কৰোণাৰ কাৰণে পিছুৱাই দিয়া হৈছে, হয়। 1985 চনৰ পৰা 1985 চনত ভোটাৰ লিষ্টত সন্দেহযুক্ত নাগৰিক আছে, অসম আন্দোলন হ'ল। 1951 বিচাৰিছিলে, নকৰি 1971ত অসম চুক্তি কৰিলে। NRC প্ৰস্তুত কৰিম বুলি ক'লে, NRC প্ৰস্তুতৰ নামত অৰিজিনেল ইনহেবিটেণ্ট সন্দেহযুক্ত বিদেশী নাগৰিকক কৰিলে। বকো, চমৰীয়া, তাৰপিছত আপোনাৰ বাগবৰ, জনিয়া, বৰপেটা, ধুবুৰী বহুত জেগাত কৰিলে, তেওঁলোকক অৰিজিনেল ইনহেবিটেণ্ট কৰা হ'ল। এতিয়া আমি বিচাৰিছোঁ যে 100% ৰিভেৰিফিকেশ্যন কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগে। এইখন NRC বেছ হ'ব পাৰে, কিন্তু তাক 100% 100% পুনৰীক্ষণ কৰিব লাগে। কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগে, য'ত অকল ভাৰতীয়ক ভোট দিব পাৰিব। আৰু এই কামখিনি কৰালৈ 6 মাহ 7 মাহ সময় লাগিব, তেতিয়াহ'লে ইলেকশ্যনটো পিছুৱাই দিব লাগে। যদি নহয় অসমৰ ইলেকশ্যন, যদি BTAD যদি কৰোণাৰ কাৰণে পাৰে, তেতিয়া অসমৰ ইলেকশ্যনটো পিছুৱাই দিব পাৰে। পিছুৱাই আমি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগে। 1985 চনৰ পৰা ভোট দিয়ে আহিছে, 21ৰ ইলেকশ্যনটো এটা বৰ্ডাৰ লাইন হওক যে আমি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিম 21ত। তো জাতি মাটিৰ কথা কোৱা, অনবৰত জাতিৰ কথা কৈ থকা এখন চৰকাৰ যিহেতু আছে, জাতিক ভাল পোৱা চৰকাৰ এখন আছে, যিহেতু এইখিনি সময়ৰ ভিতৰতে ভোটাৰ তালিকাখন প্ৰস্তুত কৰি এখন শুদ্ধ বাংলাদেশী মুক্ত ভোটাৰ তালিকাৰে ইলেকশ্যন পাতিব লাগে। মানে এইখন যদি 100% পুনৰীক্ষণ হয়, তেতিয়াহ'লে হয়তো বহুখিনি মানুহৰ নাম বাদ পৰি যাব পাৰে। মানে 100% হ'লেই আপোনাৰ চবৰে নাম বাদ পৰি যাব। তেতিয়া আকৌ আপুনি যে কৈছিলে যিবিলাক সংগঠনে এই NRC-খন ভাল হোৱা বুলি কৈছে, তেওঁলোকে আকৌ টায়াৰ জ্বলোৱা আৰম্ভ কৰিব, প্ৰতিবাদ কৰা আৰম্ভ কৰিব। আকৌ এনেকুৱা কথা আহিব পাৰে নেকি যে এইখন আকৌ পুনৰীক্ষণৰ দিয়াৰ লগে লগে অসম উত্তপ্ত হৈ পৰিব পাৰে? মই এই কথাটোৱে ক'লো। আকৌ এটা ভয়, সেইকাৰণে কি বাংলাদেশী মানুহখিনি নাম সোমাই, সেইকাৰণে আৰ্মি পুলিচ কিহৰ কাৰণে আছে? আপুনি আৰ্মড ফ'ৰ্চখিনি লৈ আনক, আনি সেইখিনি মানুহ হতুৱাই কৰক। ইয়াতেতো আমি এপ্লাই কৰিব যাব নালাগে, কম্পিউটাৰতে চব কাম হ'ব, কম্পিউটাৰত কৰক। ইয়াতে মানুহ হাৰাশাস্তি নহয়, একো নহয়, অফিচাৰে কামটো কৰিব। সুপ্ৰিম কোৰ্টে কৈ থৈ দিছে যে মিছমেচ অফ ডিষ্ট্ৰিক্টছ, বৰপেটাৰ অফিচাৰে নগাঁৱত কৰিব, শিৱসাগৰৰ অফিচাৰে নলবাৰীত কৰিব, সেইটোতো নকৰিলে, সেইটো কৰক। কোৰ্টত কেছটো পেণ্ডিং হৈ আছে। আমি তথ্য সহকাৰে সুপ্ৰিম কোৰ্টক লাষ্টত আৰু 2খন এফিডেভিট জমা দিছোঁ। কৰোণাৰ পিছত কেছ উঠিব, আমাৰ উকিলে গোটেইখিনি কাম কৰিব তাতে। কিন্তু তাৰ আগতে অসম চৰকাৰে আজি এছেম্বলিতে কওক বা টিভিত বা প্ৰেছ কনফাৰেন্সত যিবিলাক কথা কৈ আছে, সেই ইয়াতে নকৈ এখন এফিডেভিট সুপ্ৰিম কোৰ্টত জমা দিয়ক আৰু পুনৰীক্ষণৰ দাবীটো কৰক। আৰু এটা কথা, শেষত APWৰ এতিয়া পদক্ষেপ কি হ'ব? আপোনালোকে কৈছে যে বহুত ক'লে
কোনো শুনা নাই, না চৰকাৰ না ন্যায়ালয় কোনো এই আপোনালোকৰ কথাখিনি বক্তব্যখিনি গুৰুত্ব দিয়া নাই। এতিয়া APWD আৰু প্ৰতিক্ৰিয়া পদক্ষেপ হ'ব বা কিবা কাৰ্যসূচী আপোনালোকে? নাই, আমি সুপ্ৰিম কোৰ্টৰ কেছটোলৈ ৰখি আছোঁ। আগত কি আছিল নাজানো, এতিয়া নতুন চিফ জাষ্টিছ আহিছে। আমাৰ বিশ্বাস নতুন বেঞ্চ, নতুন চিফ জাষ্টিছে এই কথাখিনি শুনিব। আৰু আপুনি NRC খনক এক অৰ্থত ক'বলৈ গ'লে এতিয়া NRC আমাৰ আৱেগ, NRC এটা জেদ আমাৰ, কাৰণ NRC খন কৰিব যাওঁতে 10টা বছৰ আমি নষ্ট কৰিলোঁ আৰু অথলে আৰু যাব নিদিওঁ। তাতকৈ ডাঙৰ কথা আমাৰ ল'ৰা ছোৱালীখিনি আমি ক'ত থৈ যাম, সেইটো হ'ল ডাঙৰ কথা। চ' সেইখিনিৰ কাৰণে আমি এইখিনি কৰিব লাগিব। NRC আপোনালোকে আমাৰ জাতিৰ দলিল আমি ক'বলৈ কৈ আছোঁ, আৱেগ ঠিক আছে, কিন্তু এই যিখন NRC 31 আগষ্টত যোৱা বছৰ 31 আগষ্টত প্ৰকাশ পালে, সেইখন NRC যদি মই এটা অৰ্থত আপোনাক অভিহিত কৰিব বুলি আপুনি কি বুলি ক'ব? বাংলাদেশীক ভাৰতীয়কৰণ কৰা দলিল। আৰু বিশূন্য বুলি কৈছে আপুনি? বিশূন্য, এতিয়া বিশূন্য মই কাৰণটো ক'লোঁ, ডিছপ'জিং অফিচাৰৰ এইখিনি। চ' এইখন হ'ল বাংলাদেশীক ভাৰতীয়কৰণ কৰাৰ এটা দলিল। আৰু চবতকৈ ছাকচেছ হৈছে এই কামটোত হাজেলা, যোনে এটা জাতিক ধ্বংস কৰি থৈ গৈছে। হাজেলাৰ বিৰুদ্ধে আমি টোটেল 22টা কেছ, তাৰে 6টা কেছ আমি কেছ কৰিছোঁ এতিয়ালৈ, CBI, CID, ED, গীতানগৰ থানা। কিন্তু এটা কেছত আমাক হিয়াৰিঙত মাতা নাই এতিয়ালৈ, য'ত মুখ্যমন্ত্ৰী নিজে হোম মিনিষ্টাৰ। আচৰিত কথা এইটো যে এটা কেছতো আমাক এতিয়ালৈ সোধপোছ কৰিব মাতা নাই। বৰ্তমানৰ যিগৰাকী ৰাজ্যিক সমন্বয়কৰ দায়িত্ব আছে, তেওঁৰ ভূমিকা কেনেকুৱা? ৰাজ্যিক সমন্বয়গৰাকীৰ এটা বস্তুৱে ভাল পাইছোঁ, যিখিনি আপোনাৰ এই হেৰিখিনি যে ক'লোঁ মই, আপোনাৰ স্পীকিং অৰ্ডাৰ যিটো আমি ক'লোঁ 18 দিনৰ পিছৰ অৰ্ডাৰটো, সেই স্পীকিং অৰ্ডাৰখিনি তেখেতে ভেৰিফিকেশ্যনৰ কাৰণে পঠাইছে। সেইটো এটা ভাল কাম কৰিছে। কিন্তু তেখেতে এতিয়া একো অৰ্ডাৰ দিব নোৱাৰে আমি জনাত, কাৰণ কিয় কণ্টেম্প অফ কোৰ্টত পৰিব তেখেত। তো স্পীকিং অৰ্ডাৰখিনি অহাৰ পিছত তেখেতে সুপ্ৰিম কোৰ্টক হয়তো এফিডেভিট দিব, নিশ্চয় দিবই লাগিব। চ' তেখেতেও সেই 100% বা 10% ৰিভেৰিফিকেশ্যনৰ ক্ষেত্ৰতে আছে, আমি যিমান দূৰ জানো। আৰু আমাৰ বিশ্বাস তেখেতে এটলিষ্ট অসমীয়া মানুহ হিচাপে তেওঁ জাতিটোক হলঠেকত নেপেলায়। শেষত অসমৰ ৰাইজক কিবা ক'বলগীয়া আছে? এইবাৰ যদি ৰিভেৰিফিকেশ্যন হয়, এইবাৰ চিন্তা কৰিব নালাগে, কাৰণ এইবাৰ ৰাইজ আৰু লাইন ধৰিব নালাগিব। কাৰণ এইবাৰ আমাৰ একো কামেই নাই, চব কম্পিউটাৰত কৰিব, অফিচাৰে কৰিব। খালি ধৈৰ্য ধৰি পেলাই থাকোঁ, আৰু যিবিলাকৰ কাৰণে আজি জাতিটো ধ্বংস হৈ আছে, সেই মানুহবিলাকৰ মুখবিলাক অলপ চিন ৰাখিব লাগে। আচলতে অত্যন্ত দুৰ্ভাগ্যজনক, দীঘলীয়া এটা পৰিক্ৰমাৰ অন্তত যিখন NRC পালোঁ, সেই NRC খনো এতিয়ালৈকে এটা বিৰাট শূন্যৰ বাহিৰে একো হোৱা নাই। অথচ তাৰ কাৰণে কিমান কোটি 16 কোটি টকা ব্যয় কৰা হ'ল, ইমানখিনি সময় গ'ল, ইমানখিনি মানুহৰ পৰিশ্ৰম গ'ল, সকলো অথলে যোৱাৰ উপক্ৰম হৈছে। এতিয়া APWD দাবী কৰিছে যে এইখন 100% পুনৰীক্ষণ হ'ব লাগে। অসম চৰকাৰে কৈছে ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগে আৰু ইলেকশ্যনটো পিছুৱাই নতুন হেৰি কৰিব লাগে। ঠিক আছে, আমিও বিচাৰিছোঁ যে এখন একেবাৰে সম্পূৰ্ণ শুদ্ধৰ ওপৰত এখন NRC হওক। এই NRCখন লৈ বিভিন্ন প্ৰশ্নৰ অৱকাশ থাকি গৈছে, কিন্তু আমি এই বস্তুটো একেবাৰে চিৰদিনলৈ নিশ্চিত কৰিব পৰাকৈ এটা ব্যৱস্থা হ'ব লাগে। এই কামনা কৰিলোঁ। পুনৰবাৰ অভিজিত সময়ত আজি আমাক সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ।